আমি গোপন সূত্ৰে পৰমখেদি আমি ৰাতিপুৱা 6টা বজাতে গুৱাহাটীৰ পৰা ওলাইছোঁ। ওলাই গুৱাহাটীৰ পৰা আহি আমি ইয়াতে এই কেছটো উদ্ঘাটন কৰিছোঁ। আপোনালোকে দেখিছে উদ্ঘাটনকাৰী আমি লোকেল এক্সাইজক মাতি দিছোঁ, তেখেতলোকক খবৰ দিছোঁ। তেখেতলোকে আহি যিটো আমাৰ অফিচিয়েল যিটো কাম কাজ আছে যাৱতীয় কাম কাজ আৰম্ভ কৰিছে। আপোনালোকে দেখিছে ইয়াত প্ৰায় 500 কাৰ্টনৰ ওপৰত আছে। আমি যেতিয়া বস্তুখিনি লোড কৰিম তেতিয়া আমি কাউণ্ট কৰিবলৈ সুবিধা হ'ব। এতিয়া খেলি মেলি হৈ আছে। এই এনেধৰণে যদি ইয়াৰ স্থানীয় মানুহেও যদি ইয়াত সহযোগ নকৰে তেতিয়া ইমান ডাঙৰ কাৰবাৰ এটা কৰিব কোনো নোৱাৰে। আমি আশা কৰিম যে আপোনালোকেও এই ব্যৱসায়টোৰ লগত জড়িত যদি কিবা খবৰ পায় আমাক খবৰ জনাব। মই আপোনালোকৰ লগত ফোন নম্বৰ শ্বেয়াৰ কৰি দিম। আপোনালোকে আমাক জনাব অনুগ্ৰহ কৰি, কাৰণ ই অকল ৰেভিনিউ সম্পাৰতেই নহয়, ই মানুহৰ জীৱনৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি এটা। সেয়েহে আপোনালোকৰ লগতে মই ইয়াত ৰাতিপুৱা গাঁওবুঢ়াক মাতি আনিছোঁ। গাঁওবুঢ়াক মাতি আনি আমি গাঁওবুঢ়াকো বুজাইছোঁ, গাঁওবুঢ়াকো কৈছোঁ। গাঁওবুঢ়াই এই বিষয়ে একো অৱগত নহওঁ বুলি কৈছে, কিন্তু তথাপিও গাঁওখনৰ প্ৰতি তেখেতৰ কিছুমান দায়বদ্ধতা থাকে। আমি আশা ৰাখিম তেখেতেও যাতে ভৱিষ্যতে নিজৰ গাঁৱত এনেধৰণৰ কোনো কুকাৰ্য সম্পন্ন হ'বলৈ সুবিধা নিদিয়ে। কাৰ ঘৰত এইখিনি পালে আৰু তেখেতক কি কৰে, গ্ৰেপ্তাৰ কৰিলে? তেখেতক আমি লোকেল আবকাৰী বিভাগক চমজাই দিছোঁ। তেখেতৰ যিখিনি যাৱতীয় নামটো কি আছিলে? তোমাৰ নামটো কি আছিলে? জনম বসুমতাৰী। আমি তেখেতক যিটো ইনফৰ্মেশ্যন পাইছিলোঁ সেই ইনফৰ্মেশ্যনৰ মতেই আমি আহি পেলাই তেখেতক পাইছোঁ, ঘৰতে পাইছোঁ। আৰু পায়ে আমি লোকেল আবকাৰী বিভাগক খবৰ দিছোঁ। তেখেতলোক আহিছে। আমি যিখিনি সুৰা জব্দ কৰিছে ক'ত সুৰা আৰু এইখিনি একচুৱেলি আমাৰ অসমত বিক্ৰীৰ বাবে বা অসমত তাৰ যিটো টেক্স দিব লাগে সেইটো নিদিয়াকৈ এইটো ভূটানৰ সুৰা, ভূটানত বিক্ৰীৰ বাবে এইটো নিৰ্মিত হৈছে আৰু ভূটানত বিক্ৰীৰ বাবেহে এইটো বনোৱা হৈছে তাতে। আৰু সেই বনোৱা হোৱা সুৰাখিনি সিহঁতি অসমত বিক্ৰী কৰিবলৈ লৈ আনিছে, কাৰণ ভূটানত সুৰাটোৰ দামটো কমটি আৰু অসমৰ সুৰা দামটো অলপ বেছি। সেইকাৰণে সিহঁতি অলপমান লাভৰ কাৰণে সেই সুৰাটো ইয়াত লৈ আনিছে। এইটো এটা বৃহৎ চক্ৰ ইয়াত জড়িত হৈ আছে। আমি আশা ৰাখিম এই চক্ৰটো যাতে খুব কম দিনৰ ভিতৰতে নিৰ্মূল কৰিব পৰা যাব। এটা সহজতে প্ৰশ্ন উত্থাপন হৈছে যে যিহেতু চিৰাং জিলাতো আবকাৰী বিভাগ আছে, তেওঁলোকে এই খবৰখিনি গম পোৱা নাছিল যে আপোনালোকে গুৱাহাটীৰ পৰা আহি অভিযান চলাব লগা? তেখেতলোকে ইয়াত স্থানীয়ভাৱে তেখেতলোকৰ নিজৰ কাৰ্যক্ৰমণিকা কৰি থাকে, কিন্তু তাৰ ভিতৰতো কিছুমান চব কথা তেখেতলোকে গম নাপাবও পাৰে। কেতিয়াবা আমি গুৱাহাটীৰ পৰা আহি পেলাই আমাৰ কিছুমান নিৰ্দিষ্ট আমাৰ চ'ৰ্চ আছে, তেখেতলোকৰ তেনেকুৱা ধৰণৰ চ'ৰ্চ নাথাকিবও পাৰে। আমি সেই চ'ৰ্চৰ পৰা খবৰ পাই পেলাই আমাৰ কিছুমান ইনফৰ্মাৰ আছে, যিবিলাক ইনফৰ্মাৰ হয়তো তেখেতলোকেও গম নাপায় যে আমাৰ কোন ইনফৰ্মাৰে ইয়াত কাম কৰি আছে। সেইটো কোনো গম নাপায়। আপোনালোকৰ লগত থাকিব পাৰে আমাৰ ইনফৰ্মাৰ, কোনেও গম নাপায়। আমাক ইনফৰ্মাৰে ইনফৰ্মেশ্যন দিছে, আমি ইমিডিয়েট। আৰু আমি সদায় ইনফৰ্মাৰৰ ইনফৰ্মেশ্যনটো যাতে আমি তেখেতৰ বেগত যে আমি আছোঁ সেইটো আমি তেখেতক সদায় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰোঁ, যেতিয়া তেখেতে আমাক দ্বিতীয় দিন তেনেকৈ খবৰ দিবলৈ সক্ষম হয়। কিমান টকা হ'ব? এইটো এৰাউণ্ড আপোনাৰ 3 to 4 লাখৰ ভিতৰত হ'ব লাগে বুলি আমি অনুমানহে কৰিছোঁ। এতিয়া দেখা যাব, আমি পাছত হিচাপ কৰিম আমি এইবিলাক। এইটোকে অসমৰ ভেলুটোতো বহুত ভেলু হ'ব ইয়াৰ, কিন্তু তাতে বহুত সস্তা হয় ভূটানত। আৰু ইয়াৰ ৰেভিনিউটো আপুনি চাওক, অসমত ইমানখিনি হৈ আছে, কিন্তু ৰেভিনিউটো আমি ক'ত দিছোঁ? ভূটানক দিছোঁ। এইটো হ'লে খুব বেয়া কথা হয়। এইটো আপোনালোকেও আশা ৰাখিম, সমাজৰ লগতে আপোনালোকেও এই কামটোত যাতে আবকাৰী বিভাগে হওক বা পুলিচকে হওক এই বিষয়টোৰ অন্তত অকণমান সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सापागुरिनि डन बस्क' डिग्री कलेजाव सोलिगासिनो। डन बस्क' डिग्री कलेजाव BA अनार्सनि थाखाय बड' इक'नमिक्स, इंलिश एडुकेशननि हिस्ट्री, पलिटिकल साइन्स आरो BCom अनार्सनि थाखाय एकाउन्टेन्सि, फाइनान्स, हिउमेन रिसोर्स मेनेजमेन्टनि मुं थिसननाया सोलिगासिनो। बे कलेजाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय फरायसुला फरायसुलिफोरनि थाखाय आलादा हस्टेलनि खाबुबो दं। लोगोसेनो जानो हाथाव फरायसाफोरनि थाखाय स्कलारशिपनि खाबुबो होनाय जादों। जुदि गोसो गोनां फरायसाफ्रा सापागुरिनि डन बस्क' डिग्री कलेजाव गोदानै मुं थिसनोब्ला नैबे मबाइल नाम्बार 9365551959 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन।